দেৱহূতি মাতৃৰে কপিল মহাপ্ৰভু চৰণত ধৰি এনেভাৱে স্তুতি কৰিছে যে হে প্ৰভু যে তোমাৰ চৰণত মই শতকোটিবাৰ প্ৰণাম জনাইছোঁ কটৰ ভাগ্যৰ ফলতহে তোমাৰ দৰে এজন পুত্ৰক মই গৰ্ভ ধাৰণ কৰি জন্ম দিব পাৰিলোঁ আজি এই কপিল মহাপ্ৰভুক দেৱহূতি মাতৃয়ে যেনেকৈ জন্ম দিব পাৰিলে সেইকাৰণে এই তৃতীয় স্কন্ধৰ কপিল দেৱহূতি আখ্যান নৱপ্ৰজন্মৰ যুৱক যুৱতীসকলে নৱবিবাহিতাৰ দাম্পতীসকলে শ্ৰৱণ কৰিব লাগে এয়া জনা প্ৰয়োজন প্ৰতিগৰাকী আয়ে প্ৰতিগৰাকী বোৱাৰীয়ে কপিল মহাপ্ৰভুৰ দৰে একোজন পুত্ৰ জন্ম দিব পাৰিব যদিহে তৃতীয় স্কন্ধৰ ভাগৱত শ্ৰৱণ শ্ৰদ্ধা সহকাৰে কৰে সেইকাৰণে প্ৰথমে জ্ঞান ল'ব লাগিব সংসাৰ কৰাটো সহজ কথা কিন্তু অজ্ঞানীৰ দৰে সংসাৰ কৰাতকৈ নকৰাই ভাল হয়নে বাৰু বোলে আছে গৰু নাবাই হাল হোৱাতকৈ নোহোৱাই ভাল গতিকে সংসাৰ কৰাৰ আগত আমি প্ৰতিজন যুৱক যুৱতীলৈ আহ্বান জনাইছোঁ যে জ্ঞান অৰ্জন কৰিব লাগিব জ্ঞান অৰ্জন কৰিহে সংসাৰত কাৰ্যত ৰত হ'ব লাগে যে সেই কথা কেনেকৈ কৈছে আজি দেৱহূতি মাতৃক কপিল মহাপ্ৰভুৱে জ্ঞান দিছে অৰ্থাৎ পুত্ৰই মাতৃক জ্ঞান দিছে কিয় দিব পাৰিলে তেনে এজন পুত্ৰ জন্ম দিছে কাৰণ দেৱহূতি যিসকলে নিজৰ লগত থকা 14জন দেৱতত্ত্বক ভগৱন্তৰ চৰণত আহুতি দিব পাৰে তাকেই কৈছে দেৱহূতি আমি প্ৰত্যেকে দেৱহূতি হ'ব লাগিব যে এই কথাখিনিকে আজি সুন্দৰভাৱে কৈছে যে কৈছে হে প্ৰভু যে তোমাৰ মই গৰ্ভ ধাৰণ কৰি যে হৰিক জন্ম দিব পাৰিলোঁ মই পূৰ্বতে কতৰ কিবা পুণ্য কৰিছিলোঁ সেইকাৰণেহে তোমাক এনেভাৱে মই পুত্ৰৰূপে জন্ম দিব পাৰিলোঁ আৰু কৈছে তাৰ অৰ্থে লীলাৰে ধৰা অৱতাৰ সেই অৰ্থে তুমি লীলাৰ কৰি বিভিন্ন অৱতাৰ ধাৰণ কৰা আৰু বৰা নৃসিংহ আদি কৰি জগতৰ আধাৰ তুমিয়ে কেৱল তুমি সন্তক ৰক্ষা দুষ্টক দমন হেতুকে এনেভাৱে অৱতাৰ ধাৰণ কৰিছা ভগৱন্তই অৱতাৰ ধাৰণ কৰিছে ভকতক ৰক্ষা কৰিবলৈ এই যে 24 অৱতাৰ কিয় ল'ব লগা হ'ল প্ৰতিটো অৱতাৰ এটা এটা কাৰণত ভক্তৰ মনোবাঞ্ছা পূৰ্ণ কৰিবলৈ এতিয়া যদি কোৱা যায় আমি কোনটো ভগৱন্তৰ কোনটো অৱতাৰৰ আমি মানুহ হয়নে প্ৰভু আমি ভগৱন্তৰ 24 অৱতাৰৰ ভিতৰত কোনটো অৱতাৰৰ আমি বাৰু বৰ্তমান এই কথাটো আমি জনা প্ৰয়োজন ভগৱন্তৰ 24 অৱতাৰৰ আমি 23 অৱতাৰৰ মনুষ্য এতিয়া বৰ্তমান আমাৰ কাৰণে 24 অৱতাৰ এতিয়া আহি পোৱা নাই কাৰণ দাপৰৰ শেষত কলি আদ্ৰত পৰম প্ৰভু ভগৱন্তই কংস কাৰাগাৰত দৈৱকী বসুদেৱৰ দৈৱকী উদৰত হয়নে বাৰু যি অভিভাৱ হৈছিল সেয়া হৈছে পূৰ্ণ ব্ৰহ্ম অৱতাৰ 23 নম্বৰ ইয়াৰ পিছত কল্কি অৱতাৰ হ'ব কল্কি অৱতাৰলৈ আমি কোনো নেথাকো গতিকে আমি 24 অৱতাৰৰ 23 অৱতাৰৰ মনুষ্যসকলে সেই 23 অৱতাৰৰ যিজন প্ৰভু ভগৱন্ত কৃষ্ণ সেইজনক আমি ভজিব লাগিব হয়নে বাৰু সেইজনক ভজিলেহে আমি জন্ম সামফল কৰিব পাৰিম এই কথাখিনি সুন্দৰভাৱে কৈছে যে হে প্ৰভু তুমি এনেভাৱে দুষ্টক দমন কৰি শান্তক পালন কৰিবলৈ অনেক লীলায়ে তুমি অৱতাৰ ধাৰণ কৰা আৰু ইয়াৰ ৰূপ তোমাৰ কি কৈছে ইউৰূপ সেইমতে কৰিলা বেকত আত্মজ্ঞান পথ প্ৰৱৰ্তাইবে জগত আজি তুমি এই কপিল ৰূপে যি অৱতাৰ লাভ কৰিলা তুমি সমস্ত জগতক আত্মজ্ঞান প্ৰদান কৰিবলৈ তুমি অৱতাৰ ধাৰণ কৰিছা সেইকাৰণে আমি প্ৰত্যেকে আত্মজ্ঞানী হ'ব লাগিব আমি যদি জীৱনত একোজন মনুষ্যই আত্মজ্ঞানী হ'ব নোৱাৰোঁ আত্মবুদ্ধি হ'ব নোৱাৰোঁ তেনেহ'লে জীৱনত আমি একো কৰিব নোৱাৰোঁ সেইকাৰণে আমি আৰু এটা আহ্বান জনাওঁ নৱপ্ৰজন্মসকলক যে উচ্চ শিক্ষাই শিক্ষিত হ'লে এজন মানুহ হ'ব নোৱাৰে যদি আধ্যাত্মিক জ্ঞান ল'ব পৰা নাই
সেইকাৰণে আধ্যাত্মিক জ্ঞান ল'বলৈ আজি কলেজ লাইব্ৰেৰীত শংকৰদেৱ গুৰুজনাই বিভিন্ন গুৰুক একত্ৰিত কৰি যি ভাগ হৰিনাম দত্ত বৰুৱা ভাগৱত আছে কলেজ লাইব্ৰেৰীত আছে, ষ্টুডেণ্টক পঢ়িবলৈ দিছে, কিন্তু বহুতে নপঢ়ে। আচলতে সেইভাগ পঢ়িব লাগে, তাৰ পৰা জ্ঞান লাভ কৰিব পৰা যায়। কাৰণ উচ্চ শিক্ষাই শিক্ষিত হ'লেও নহ'ব। ভাগৱত শাস্ত্ৰই বেদে কৈছে যদি শংকৰদেৱ গুৰুজনাই বিভিন্ন গুৰুক একত্ৰিত কৰি অসমীয়ালৈ অনুবাদ কৰা ভাগৱত শাস্ত্ৰৰ যদি পঢ়া নাই, তেনেহ'লে এজন শিক্ষিত বুলি কোৱা লোকসকলৰ জীৱনত শিক্ষা আধৰুৱা হৈ আছে। আমি কোৱা নাই, ভাগৱতে কৈছে। সেইকাৰণে আমি আহ্বান জনাইছোঁ যে নৱপ্ৰজন্মসকলে ভাগৱত শাস্ত্ৰৰ শ্ৰৱণ কৰক আৰু কীৰ্তন কৰক। সেয়েহে কৈছে যে তুমি এনেভাৱে সকলোকে আত্মজ্ঞান প্ৰৱৰ্তন কৰিবলৈ এনেভাৱে কপিল ৰূপে অৱতাৰ ধাৰণ কৰিছা। আৰু প্ৰভু, এতেকে তোমাক আজি মই দেখি, তোমাক পাই মই নিজকে জীৱন ধন্য হ'ল বুলি মই ভাবিছোঁ, মই নিজে কৃতকৃত হৈছোঁ। আৰু হে বাপ, যে তোমাৰ কথাৰ বা তোমাৰ নাম যিসকলে শ্ৰৱণ কৰে আৰু যিসকলে তোমাৰ নামক প্ৰশংসা কৰে আৰু যিসকলে তোমাৰ নাম স্মৰণ কৰে, যদি সি কুকুৰকো খায় সেইজন মিলেচ জাতি হয়, তথাপিতো সেইজনো কিন্তু নিজক সংশোধন কৰিব পাৰে বা পবিত্ৰ হ'ব পাৰে। সেইকাৰণে ভাগৱত তাপসে লিখিছে, যিটো মহামিলেচ জাতি সিও শুদ্ধ হৈ আতি মুখে মাত্ৰ হৰি নামলৈ কলি অভয়ত গয়া নামত শৰণ লয়া ৰহিলা সমস্ত ধৰ্ম গতিকে সি মিলাচ জাতি হ'লেও পবিত্ৰ হ'ব পাৰিব, শোধন হ'ব পাৰিব, ইয়াত কোনো সংশয় নাই। সেইকাৰণে কৈছে যে সেই সকলো পবিত্ৰ হ'ব পাৰে তোমাৰ নাম যক শ্ৰৱণ কীৰ্তন স্মৰণ কৰিলে। আৰু কৈছে সেইজনে যোগ্য পাত্ৰ হ'ব, সমস্ততে তেওঁ শুদ্ধিকৰণ হ'ব, পবিত্ৰ হ'ব। আৰু তোমাৰ দৰ্শনকনো কি কৰিব লাগে। আৰু তোমাৰ দৰ্শনক আজি মই সাক্ষাৎ কৰিলোঁ, আৰু যে মই কিমান ভাগ্যৱতী, আৰু তোমাক কি ক'ম হে বাপ। আজি এনেভাৱে কপিল মহাপ্ৰভু চৰণত নিজ মাতৃ দেৱহতীয়ে নতকত হৈ প্ৰণাম জনাইছে। এইকাৰণে এইখিনিতে আৰু এটা কথা জানিব লাগিব। এতিয়া আমি কি কৰোঁ, আমাৰ বৰ্তমান গাৰ্হস্থ্য ধৰ্মত সমাজ ব্যৱস্থাত আমি কি কৰোঁ, দূৰৰ পৰা এজন যদি কোনোবা ভকতক মাতিছোঁ, সৰু হ'লে বাৰু সেৱা এটা কৰোঁ, তাৰ মাজতো দেখোঁ তথাপিতো সৰুজনক সৰুভাৱেই ভাবি লয়। আচলতে সেইটো নহয়। যেতিয়া আমি সাধু সংঘ একত্ৰিত হ'লোঁ, নিজৰ ল'ৰাটোকো আমি বাপ বা গোসাঁই ভকত বুলি মাতিব লাগিব, সেৱা ধৰিব লাগিব। নিজৰ ল'ৰাটো হ'ল বুলি সেৱা কৰিব নোৱাৰে, সেইটো কোনো কথা নাই, এয়া মায়া। যদি মায়াত আমি চাওঁ, সেইটো মোৰ ল'ৰা, এজন মোৰ স্বামী, এগৰাকী মোৰ ভাইজা, এয়া মোৰ পুত্ৰ, এয়া মোৰ বোৱাৰী, এইবিলাক ভাৱ। যদি আমি আধ্যাত্মিক জ্ঞানত চাওঁ, আমি প্ৰতিজনে একোজন কি আত্মা। আত্মা কোন? পৰম প্ৰভু ভগৱন্ত। এই কথাটো আমি বিশ্বাস কৰি ল'ব লাগিব। আজি নিজৰ মাকে পুতেকৰ চৰণৰ সেৱা কৰিছে, আপোনালোক আমি কৰিম নেকি? কেতিয়াও নকৰোঁ। আচলতে আমি মায়াৰ বশৱৰ্তী হোৱা কৰ্ম কৰি অজ্ঞানতাই আমাক আৱৰি থকা বাবে আমাক জ্ঞান লাভ কৰিব পৰা নাই। সেইজন ভগৱন্তক আমি আত্মজ্ঞানী হৈ আত্মাক চিনি পোৱা নাই। সেইকাৰণে শাস্ত্ৰত কৈছে তুমি আনক চিনিব নালাগে, প্ৰথমে তুমি নিজক চিনি লোৱা। যদি তুমি নিজক চিনি পাইছা, তেনে বিশ্ব ব্ৰহ্মাণ্ডৰ সকলোকে চিনি পাবা। আমি নিজকে চিনি পোৱা নাই, হয়নে? আমি কোন? আমিতো আত্মা। এই কথাটো আমি উপলব্ধি কৰা নাই। গীতাত লিখিছে বস্তুক আৱৰি আছে অবস্তু, হয়নে বাৰু? ভগৱন্ত মায়াৰ দ্বাৰা এতিয়া আমাৰ এইবোৰ অবস্তু, এই শৰীৰটো একো কাম নাই, মূল্যহীন, হয়নে বাৰু? এতিয়া যদি আত্মা ওলাই যায়, তাক জ্বলাই দিব, এমুঠি ছাই হৈ যাব, অৰ্থ নাই। কেৱল আত্মা, কিন্তু মৰণ নাই। এই আত্মাৰ কথা আমি চিন্তা কৰা নাই। সেইকাৰণে সাধু সংগ কৰি শাস্ত্ৰৰ শ্ৰৱণ কীৰ্তনৰ মাৰ্গে আমি কেৱল আত্মাক চিনিবলৈ চেষ্টা কৰিব লাগিব। যদি নিজৰ আত্মাক বুজি পালোঁ,
আমি আনকো বুজি পাম আমি নিজকে বুজি পোৱা নাই বাবে আনকো বুজি নাপাওঁ আজি কপিল মহাপ্ৰভুৰ চৰণৰ দেৱহতী মাতৃয়ে এনেভাৱে স্তুতি কৰিছে আহক ইয়াৰ পিছত আৰু সুন্দৰভাৱে আজি দেৱহতী মাতৃ যি জ্ঞান লাভ পদবন্ধে আগবাঢ়িছে প্ৰভুজন মধু কণ্ঠে আমি শ্ৰৱণ কৰোঁ জয় কৃষ্ণ নিজৰতে যে বিনাশী চাওঁ গুণৰ বৃত্তি যত সমস্ত্ৰ নিগম যাৰ আশ্ৰয় গৰ্ভত নমো নমো বিষ্ণু তুমি জগত পালক অৰ্জুনা
নামে নিস্তাৰয় পাপী সমস্ত্ৰক জয় কৃষ্ণ কপিল মহাপ্ৰভু চৰণত পুনৰ দেৱহতী মাতৃয়ে কৈছে হে প্ৰভু যে আচৰিত যে তোমাৰ নাম লোৱাৰ মহিমা যে যিসকলৰ জিভা আগত অৰ্থাৎ মুখত তোমাৰ নাম অহৰ্নিশ উচ্চাৰণ হৈ থাকে বা কীৰ্তন হৈ থাকে প্ৰৱৰ্তন হৈ থাকে যে সেইসকল যদিও মহাম্লেশ জাতি কুকুৰো খোৱাৰ জাতি হয় নিজ জাতিও হয় তেওঁ কিন্তু পবিত্ৰ হৈ যায় আৰু সেইসকলে তপ হোম যজ্ঞ তীৰ্থ স্নান এইবোৰ কৰা কোনো প্ৰয়োজন নাই ভগৱন্তৰ নাম ল'লে সমস্ত সিদ্ধি হয় বাহিৰত কোনো তীৰ্থৰ দৰ্শনৰ প্ৰয়োজন নাথাকে সেই কথাটো উল্লেখিত কৈছে কোনো যজ্ঞ কৰাৰ প্ৰয়োজন নাই কোনো ব্ৰত কৰাৰ প্ৰয়োজন নাই কোনো তপ কৰাৰ প্ৰয়োজন নাই ধ্যান ধাৰণা কৰাৰ প্ৰয়োজন নাই যদি শুদ্ধ সত্যৰভাৱে ভগৱন্তৰ কৃষ্ণ নাম মুখত কীৰ্তন কৰিব পাৰিছে উল্লেখিত কৰিছে যে সেইসকলে কোনো তীৰ্থ স্নান কৰাৰ প্ৰয়োজন নাই সেইকাৰণে কৈছে সেহি খে কুলিন বেদক বুজয় যাহাৰ মুখত হৰি নাম সিজয় যিজনৰ মুখৰ হৰি নাম সিজিলে কোনো কাষে গয়া পুষ্ক তীৰ্থ যোৱা প্ৰয়োজন নাই সমস্ত যজ্ঞ পাত্ৰ তেওঁ মুখতে হৈ আছে আৰু সেইকাৰণে কৈছে নামৰ মাজতে সমস্তৰ আছে কৈছে নামৰ ভিতৰে আছে তপৰ হোম দান সিকাৰণে ভৈল তাৰা পবিত্ৰ প্ৰধান নামতে সমস্ত সাঙুৰ কৰি থৈছে যেতিয়া দাপৰৰ শেষত কলি আদ্যত কৃষ্ণৰ প্ৰভু ভগৱন্তই বৈকুণ্ঠলৈ যায় ভাগৱতৰ 11 স্কন্ধত আছে উদ্ধৱে কৈছিল যে প্ৰভু তোমাক এৰি মই থাকিব নোৱাৰো যে তোমাৰ উচিষ্ট খাইছিলোঁ তোমাক এৰাধৰ পিন্ধিছিলোঁ যে তুমি গ'লে ময়ো যাব লাগিব বা ময়ো যাওঁ তোমাৰ লগত তেতিয়া উদ্ধৱক কৈছিল তুমি যাব নোৱাৰিবা কাৰণ মোৰ কিছু কৰণীয় কৰ্ম আছে তোমাক দায়িত্ব দিলোঁ তুমি এইখিনি কৰিহে পিছত যাব পাৰিবা তেতিয়া কৈছিল উদ্ধৱে প্ৰভু তোমাৰ লগত আজি মুখে দেখা দেখি হ'ল আৰু তোমাক নেপাওঁ বোলে মোক পাবা ক'ত পাবা বোলে নামৰ মাজতে পাবা সেইকাৰণে শব্দৰ ব্ৰহ্ম অক্ষৰ ব্ৰহ্ম হিচাপে ভগৱন্ত আছে আৰু সেইকাৰণে নামতে সমস্ত সিদ্ধ হয় ভগৱন্তই বৈকুণ্ঠত যোৱা সময়তে ধৰ্ম কৰ্ম যিমান আছিল সমস্ত ভগৱন্তৰ লগত গ'ল কেৱল নামৰ মাজতে সমস্ত অৰ্পণ কৰি দি গ'ল সেইকাৰণে কৈছে হে নাম লোৱা নাম ভজা নাম কৰা খাৰ অনন্ত কৃষ্ণৰ নাম মহিমা অপাৰ এ নামে তপ নামে জপ নামে যোগ ধ্যান নামে দান নামে পুণ্য কোটি তীৰ্থ স্নান যে নামতে সমস্ত হয় কিন্তু আমি নাম লোৱা মতন ল'ব পাৰিব লাগিব 10 জনক দেখুৱাই আনক ভাল লগাবলৈ সুন্দৰ সুন্দৰ কণ্ঠ লগাই সুৰ লগাই গাই শুনাই আছোঁ সেই নামে কাম নকৰিব হয়নে বাৰু যে নাম লোৱা মতন ল'ব লাগিব তে সেই নামে তেতিয়াহে আমাক কাম কৰিব সেইকণ আমি সমস্ত যজ্ঞ পাত্ৰ হ'ম কিন্তু নামে কিয়া কৰিব নাম ল'লে পাপ নাগ হ'ব নাম এৰি দিয়াৰ লগে লগে পাপ আহি যাব যদি আমি ভিতৰৰ পৰা আত্মাৰ পৰা যদি আমি নাম জাগ্ৰত কৰিব পাৰিছোঁ সেই নামে কিন্তু আমাক তৰাব এই কথাখিনিকে সুন্দৰভাৱে কৈছে আজি কপিল মহাপ্ৰভু চৰণত দেৱহতী মাতৃয়ে কৈছে হে প্ৰভু হে বাপ যে সেইকাৰণে আমি কি কৰিলোঁ কঠোৰ পূৰ্ব জনমত তপ কৰি আহিছিলোঁ
পূৰ্ব কৰ্মফল ভাল কৰিছিলোঁ, সেইকাৰণে এই জন্মত মোৰ ভাগ্য উদয় হ'ল। আজি আপোনালোকৰো হ'ল, আমাৰো হৈছে। কাৰণ পূৰ্ব যদি সেইখন পুণ্য নাথাকিলহেঁতেন পাৰিলেহেঁতেন ইয়াত বহি থাকিবলৈ। গাঁৱতে ভাগৱত পাতিছে, ঘৰত কিবা কামত লাগি থাকিল হয়। এতিয়া বহুতেতো ঘৰতে আছে, হয় নাই? আপোনালোকৰ যোৱাবাৰ মাজৰ নামঘৰ এইকেইজনে ভকত আনি আছে, বহুত আছে, আহিব খোৱা বোৱা সময়ত। গতিকে চাওক, ভাগ্য থাকিব লাগিব। তেওঁলোকক বেয়া পাই লাভ নাই, কাৰণ কৈছে যাৰ আছে পুণ্য অসংখ্যাত, শিখে কাণৰ পাতে কৃষ্ণ কথাত। যদি পুণ্য নাই পাৰিব, কোনোবাই গালি দিব পাৰিব, আনিব নোৱাৰিব। যাৰ পুণ্য আছে তেওঁ আগতীয়াকৈ আহি জেগাত উপস্থিত থাকিব। যা হওক, সেই সুন্দৰভাৱে আজি দেৱহূতি মাতৃয়ে কৈছে ভাগ্য উদয় হ'ল। আজি এই সুযোগতে আমাৰো ভাগ্য উদয় হ'ল, আপোনালোকৰো ভাগ্য উদয় হৈছে। আহক, ইয়াৰ পিছত বাৰু আৰু কি কি আমাৰ ভাগ্য উদয় হয় পিছৰ পদত দিয়া আছে, প্ৰভু জনকণ্ঠে আমি শ্ৰৱণ কৰোঁ। জয় কৃষ্ণ। মাও তুমি আচ্ছমত ঈশ্বৰকৰ সৰ্বদাৰে চিন্তিবা মনত অৰামুক আবে অনুমতি দিও ৰংগ কৰি লোকক নিস্তাৰী পৰ্যন্ত তুহু বসুন্ধৰী। জয় কৃষ্ণ। এই কথাখিনিকেই হৰিদ্বাৰত মৈত্ৰেয় মুনিয়ে নিজাৰ আশ্ৰমত সেই বিদুৰ মহন্তক কৈছিল, হেৰৌ বিদুৰ। এনেভাৱে সেই দেৱহূতি মাতৃয়ে কপিলৰ চৰণত ধৰি অনেক কাকুতি মিনতি কৰিছিল। আৰু এনেভাৱে কাকুতি কৰাত কপিল মহাপ্ৰভুৱে মাতৃৰ বচন শুনি আৰু মাতৃ যি স্তুতি কৰিলে তাত সন্তুষ্ট হয় সেইজন কৃপাময় হৰিয়ে গম্ভীৰ বাক্যৰে কৈছিল যে কপিল গুৰুৱে কৈছিল, হে আই, যে তোমাক মই মুখ্যৰ পথৰ কথা বুজাই ক'লোঁ। এই যে আজি
কপিল মহাপ্ৰভুৱে দেৱহতী মাতৃক যি মুখ্যৰ জ্ঞান দিলে, এই জ্ঞান কিন্তু দেৱহতীক দিয়া নাই, আপোনালোক আমাৰ সমস্তক দিছে। তে আমি লয় জীৱনত কিমান প্ৰয়োগ কৰিব পাৰোঁ, সেয়া হৈছে মূল আমাৰ লক্ষ্যৰ মূল বস্তু। সেইকাৰণে কৈছে যে মাতৃ তোমাক মই এই মুখ্যৰ জ্ঞান পথ বুজাই ক'লোঁ, আৰু তুমি ইয়াকে ভালদৰে পালন কৰিবা, মানি চলিবা, আৰু তুমি কি কৰিবা, তেহে তুমি জীৱন্ততে মুক্তি লাভ কৰিব পাৰিবা। অৰ্থাৎ ভাগৱতেই যি জ্ঞান দিছে, এই জ্ঞানসমূহ যদি আমি জানি বুজি জীৱনত প্ৰয়োগ কৰোঁ, তেনেহ'লে আমি জীৱন্ততে মুক্ত। কাৰণ যদি আমি ভগৱন্তক দৰ্শন পোৱা নাই, তেতিয়াহ'লে মুক্তিপথ আমি এতিয়াও বিচাৰি উলিয়াব পৰা নাই। সেইকাৰণে ভগৱন্তৰ গুণৰ নাম শ্ৰৱণ কীৰ্তন কৰোঁতে হৃদয় দৰ্বিত, শৰীৰ ৰোমাঞ্চিত, চকুৰে যদি চকুলো বোৱা নাই, তেনেহ'লে ভগৱন্তক লগ পোৱাৰ ব্যৱস্থা হোৱা নাই। যিজনে ভগৱন্তক পাইছে, ভগৱন্তৰ নামত হৃদয় দৰ্বিত হ'ব, শৰীৰ ৰোমাঞ্চিত হ'ব, চকুৰে চকুলো বব, জানি ল'ব ভগৱন্তক পাইছে। তে এই যি পদ্ধতিয়ে ভগৱন্তক ভজনা কৰোঁতে এনে ব্যৱস্থা হয়, সেই পদ্ধতি কেতিয়াও এৰি নিদিব। পাৰিলে তাক আৰু অলপ পৰিৱৰ্তন কৰি ওপৰলৈ আৰু ভক্তি কৰা চিন্তা কৰিব। সেইকাৰণে কৈছে সেইজনে জীৱন্ততে মুক্তি হে মা, যিজনে মোৰ এই বাক্যসমূহ পালন কৰি যে জীৱনত চলিব, সেইজন জীৱন্ততে মুক্তি হ'ব। আৰু মোৰ এইটো মত তুমি শ্ৰদ্ধাৰে গ্ৰহণ কৰিবা, আৰু তুমি এই সংসাৰখন, এই মায়াময় সংসাৰখন তুমি সুন্দৰভাৱে তৰি যাব পাৰিবা। ক'ত মায়াময় সংসাৰ? আমাক কৈ আছে ভগৱন্ত এই মায়াময় সংসাৰখনত আমি তৰি যাবৰ বাবে, সেইকাৰণে এই ভাগৱতৰ জ্ঞান আমি জীৱনত প্ৰয়োগ কৰিব লাগিব। যদি আমি বছৰ যদি বছৰ ভাগৱত পঢ়ি আছোঁ, শুনি আছোঁ, জানি আছোঁ, জীৱনত এটাও প্ৰয়োগ কৰা নাই, কাম হ'বনে বাৰু? কেতিয়াও কাম নিদিব। যেনেকৈ ৰোগীজনক ভাল ঔষধ আনি দিলে ঔষধটো খালে ভাল হ'ব, ঔষধটো নাখাই যদি লাই চুই চাই থাকে সদায়, বেমাৰ ভাল হ'ব নহয়। ভাগৱত যদি সদায় পঢ়িছে, সদায় শুনিছে, সদায় চাইছে, যদি এটাও জীৱনত ভাগৱতৰ বাক্য প্ৰয়োগ কৰা নাই, জীৱনত কি ভাল হ'ব আমাৰ বেমাৰ? এই আমাৰ জন্ম মৃত্যু বিষয় বেমাৰ ভাল হ'ব লগা হ'লে ভাগৱতৰ পদ, ভাগৱতৰ বাক্যৰ আমি জীৱনত প্ৰয়োগ কৰিব লাগিব। এই কথাখিনিকে সুন্দৰভাৱে কৈছে, শেষত কৈছে যে হে মা, এনেভাৱে তুমি পালন কৰিবা। আৰু মা, মই তোমাৰ ওচৰত এইটো অনুৰোধ কৰিছোঁ যে তুমি মোক আজ্ঞা দিয়া, মই মহা আনন্দৰ মনেৰে এই বসুমতী অৰ্থাৎ ভ্ৰমণ কৰিব বিচাৰিছোঁ। আজি কপিলে নিজ মাতৃ দেৱহতীৰ পৰা আজ্ঞা বিচাৰিছে যাবলৈ। এতিয়া বাৰু দেৱহতীয়ে কি আজ্ঞা দিয়ে হয়নে বাৰু? আপোনালোকৰ ল'ৰাই বিচাৰিছে যাবলৈ ক'ৰবাত, আপোনালোকে বাৰু কি উত্তৰ দিয়ে? আহক দেৱহতী মাতৃয়ে কপিলক কি উপদেশ দিয়ে, বসুমতী বসুন্ধৰা ভ্ৰমণ কৰিবলৈ যাবলৈ দিয়ে নে নিদিয়ে, পিছৰ পদত দিয়া আছে। আহক আমি শ্ৰৱণ কৰোঁ। জয় কৃষ্ণ।
কপিলে কহি চন্দ্ৰ সেই কালে দেৱহূতি
তাক ধৰি লন্ত্ৰ অ হৰিয়ে মনকনি আমি আতি ভৈলা সাৱধান জলে নামি নিতে তিনি বেলা কৰে স্নান মাথে পিংগল বনৰ কুটিল জতাশয় মহা উগ্ৰতপে দেহা কিখ ভৈলকাই যুগুত আহাৰ যুক্ত বিহাৰ ফুৰন্ত্ৰ যুগুত শয়ন যুক্ত জাগিয়া থাকন্ত কুৎসিত বিবন ফটা কালি পিন্ধি চন্দ্ৰ কপিল বুলিয়াতি ফুকাৰতে যন্ত্ৰ অনুতপ আচৰন্ত কদমৰ জায়া গুচিলে কাম কোধ দূৰ ভৈল মায়া জয় কৃষ্ণ। এতিয়া সেই কপিল মহাপ্ৰভুক দেৱহতী মাতৃয়ে ক'লে যে হে বাপ তুমি যি ভাবিছা তুমি তাকেই কৰা। অৰ্থাৎ কপিলে যে বিদায় মাগিছিল দেৱহতী মাতৃয়ে ইতিমধ্যে বিদায় দিছে আৰু লগে লগে যদিও কৈছে যে তুমি যি কৰিব বিচাৰিছা তোমাৰ যি মন তুমি তাকেই কৰা, কিন্তু দেৱহতী মাতৃৰ হৃদয় কিন্তু ভাঙি গৈছে। কাৰণ চাওক, নিজৰ মাতৃৰ পৰা যদি পুত্ৰই বিদায় লয়, মাকৰ পৰা যদি মাক জীয়াই থাকোঁতে পুত্ৰ যদি মৃত্যু হয় মাকো কেনেকুৱা লাগিব কওকচোন বাৰু। আজি দেৱহতী মাতৃ যদিও জ্ঞান লাভ কৰিছে তথাপিতো কিন্তু শোকত ভাঙি পৰিছে। আৰু মাতৃৰ অনুজ্ঞা পাই সেইজন কপিল গোসাঁই তৎমুহূৰ্ততেই সেই স্থান ত্যাগ কৰিলে। আৰু এইখিনিতে কপিল মহাপ্ৰভুৰ কথা ইমানতে থয়। এই যে কপিল প্ৰভু যোৱাৰ পিছত দেৱহতী মাতৃয়েনো কি কৰিছে অকলশৰে সেই কথাখিনি এতিয়া বৰ্ণনা কৰিছে। সেই পুত্ৰৰ যোৱাৰ পিছত দেৱহতী মাতৃয়ে মহাতত্ত্ব জ্ঞান লাভ কৰিছে যদিও পুত্ৰৰ শোকত তেওঁ মন হৃদয় পুৰি দহি পেলাইছে আৰু পুত্ৰৰ বিয়োগক লৈ তেওঁ প্ৰাণ সহ্য কৰিব পৰা নাই আৰু কপিল কপিল বুলি কান্দিছে। আজি দেৱহতী মাতৃয়ে কপিল কপিল বুলি যেতিয়া কান্দিছে, যেনেকৈ গৰুজনী পোৱালিটো মৰি গ'লে গাইজনীয়ে যেনেকৈ পোৱালিটো নোহোৱাত যি যেনেভাৱে বেবাই চিঞৰে, আজি কপিল মহাপ্ৰভু যোৱাৰ পিছত দেৱহতী মাতৃয়ে তেনেভাৱে দুখ কৰিছে। আৰু তেওঁ এনেভাৱে দুখ কৰি মানে কৈছে ভূমিত পৰি তেওঁ ক্ৰন্দন কৰিছে, কৈ তো গ'ল মোৰ মানে হে বাপ কপিল তুমি কলৈ গ'লা, তোমাৰ অবিহনে মোৰ জীৱন অসাৰ, এনেভাৱে দুখ কৰিছে। আৰু মোৰ স্বামীও এৰি থৈ গ'ল, আজি তোমাকে পুত্ৰ হিচাপে লৈ মই জীৱনটো কটাব বিচাৰিছিলোঁ, তুমিও আজি মোক এৰি থৈ গ'লা, মোক অকলশৰীয়া কৰিলা। এনেভাৱে দেৱহতী মাতৃয়ে বিলাপ কৰি কৰি কান্দিছে, যে এনেভাৱে অনেক বিলাপ কৰি কৰি কান্দিছে। আৰু কান্দি কান্দি কটু সময়ৰ পিছত সেই সতীয়ে নিজকে ধৈৰ্য ধৰি মন স্থিৰ কৰি জ্ঞান ঘূৰাই আনি সেই পুত্ৰৰ প্ৰতি দুয়োকে যোৱাৰ দেখি সেইফালে লক্ষ্য কৰি অকণমান সময় তেওঁ বিৰকতি ভাৱ লৈ ৰৈ গ'ল। তাৰ পিছতে তেওঁ সেই কপিল মহাপ্ৰভুৱে দিয়া জ্ঞানৰ দ্বাৰাৰ দেৱহতী মাতৃয়ে সেই আশ্ৰমতে থাকি মনক নিয়মত লগাই তেওঁ জলত নামি স্নান কৰি
ত্ৰিসন্ধ্যাৰ ঈশ্বৰৰ কৰ্ম কৈছে সেইকাৰণে আমি ত্ৰিসন্ধ্যা কৰিব লাগে ৰাতিপুৱা দুপৰীয়া আৰু গধূলি আজি সেইখন জ্ঞান দেৱহতী মাতৃক কপিলে দিছিল অৰ্থাৎ গাহস্থৰ ধৰ্ম মানে হৈছে ত্ৰিসন্ধ্যাৰ গুৰু সেৱা কৰ্ম কৰিব লাগে সেয়ে কৈছে দেৱহতী মাতৃয়ে এনেভাৱে ত্ৰিসন্ধ্যাৰ সেই ভগৱন্তৰ কাৰ্য কৰ্ম কৰিছে আৰু তেওঁ ভগৱন্ত কৰ্ম কৰোঁতে কৰোঁতে তেওঁ মূৰৰ চুলি ইংগলা পিংগলা হৈ গ'ল জটাৰ বান্ধি গ'ল আৰু মহাৰ উগ্ৰ তপ কৰি সেই দেহটোৰ প্ৰতি তেওঁ যত্ন এৰি দিলে তেওঁ আহাৰ পানী এৰি দিলে শৰীৰ কোনো যত্ন নোলোৱা হ'ল আৰু শয়নো নকৰা হ'ল কেৱল জাগ্ৰতভাৱে সেই কপিলে দিয়া নিয়মকে লয় কেৱল ভগৱন্তৰ নামকে ভগৱন্তকে ভজনা কৰি থকা হ'ল এনেভাৱে কৰোঁতে কৰোঁতে সেই এগৰাকী দেৱহতী সুন্দৰ শৰীৰটো দেখাত কুৎসিত হৈ গ'ল পিন্ধনৰ কাপোৰ কানিবোৰ লেতেৰা পেতেৰা হৈ গ'ল আৰু সেয়ে কৈছে আনুতপ আচৰণতে কদম্ব যায়া গুচিলে কাম ক্ৰোধ দূৰ ভৰিলা মায়া এনেভাৱে ঈশ্বৰক কৰ্ম কৰোঁতে কৰোঁতে তেওঁ কি হৈ গ'ল যে মনৰ পৰা কাম ক্ৰোধ ভাৱ দূৰ হৈ গ'ল আৰু তেওঁৰ লগত থকা যি ভগৱন্ত বিষ্ণু মায়াৰ বশৱৰ্তী হৈ আছিল সেই মায়াও নাগ হৈ গ'ল জানি ল'ব যে আমাৰ বহুতে কয় এই মায়া দুলডাল লাগি আছে ল'ৰাটো বিয়া পাতি দিলোঁ নাতি এটা পাইছে নাতিটো অকণমান ডাঙৰ হওক নহ'ব এই ভাৱনা লৈ থাকিলে জীৱন যাব নাতি ডাঙৰ হ'ব আকৌ নাতি পাব কিন্তু ভগৱন্তক ভজিবলৈ সময় নাপাব সেইকাৰণে এই মায়া নিজে নিজে আঁতৰিব গৃহখন আছে ল'ৰা ছোৱালী নাতিপুতি আছে থাকক সময়ত গৃহত থাকিলে অলপ মৰম চেনে থাকিব কিন্তু বাকী সময়ত ইমান ভাবি থকাৰ প্ৰয়োজন নাই ভগৱন্তৰ নামৰ গুণলৈ আহিছে কেৱল ভগৱন্তৰ নাম লওক শুদ্ধ সত্যভাৱে এইকণ সময় বিষয়ৰ কথা ভবা প্ৰয়োজন নাই কাৰণ আমি ভগৱন্তক গোটেইখিনি সময় দিব লাগে নোৱাৰোঁ যে আমি যেতিয়া ত্ৰিসন্ধ্যা ভগৱন্ত কৰ্ম কৰা যায় সেইখিনি সময় আমি মন প্ৰাণ চিত সমস্ত ভগৱন্তক নিবেদন কৰি দিব লাগিব আজি যে আপোনালোকৰ দুদিনীয়া ভাগৱত পাতিলে ইয়াত নামঘৰত সমস্তৰ বিষয় বাসনা এৰি লাগি থাকিব লাগিব নহ'লে ফলটো আধৰুৱা হ'ব হয়নে বাৰু যোৱাসকল গ'ল আৰু মায়া লাগি গ'ল গুচি গ'ল আপত্তি নাই যদি মায়া দুলডাল এৰিব নোৱাৰে তেতিয়া নিজৰ সমস্যা হ'ব আৰু মায়া দুলডাল কেতিয়া এৰিব চাওক এতিয়া এই ভগৱন্তৰ মায়াটো কেনেকুৱা বস্তু আপোনালোকক বুজিবলৈ সহজ কৰি দিছোঁ বসুদেৱ দৈৱকীক কংস কাৰাগাৰত বান্ধি ৰাখিছিল হয়নে বাৰু শিকলি লগাই হাতে পাৱে লগাই ৰাখিছিলে এই বাটবিলাক খোলা গৈছিল নহয় এদিন কেতিয়া গৈছিল বাৰু কৃষ্ণ যেতিয়া আৱিৰ্ভাৱ হৈছিল হয়নে বাৰু খোলা গৈছিল নে নাই বাৰু দুৱাৰ তলা খোলা গ'ল হাতৰ ভৰি বান খোলা গ'ল কেতিয়া গ'ল দৈৱকে যেতিয়া কৃষ্ণক কোলাত পাইছিল বসুদেৱে যেতিয়া কোলাত ল'লে সমস্ত দুৱাৰ খোলা গ'ল কোলাত লৈ তেওঁ কলৈ লৈ গ'ল গোকুললৈ লৈ গ'ল যদি সেইজন কৃষ্ণক যদি আমি এই হৃদয় কোলাত ধাৰণ কৰি ৰাখিব পাৰোঁ ভগৱন্তৰ নাম যদি আমি ল'ব পাৰিছোঁ ভগৱন্তৰ চৰণ যুগল যদি আমি হৃদয়ত ক্ষীৰত ল'ব পাৰিছোঁ ভকতৰ চৰণ তেনেহ'লে আমাৰো মায়া দুলডাল খোলা যাব এইডাল মায়া দুল আমি দেখা নাই কংসই বান্ধি থোৱাৰ দৰে বসুদেৱ দৈৱকীক বন্ধাৰ দৰে আমি প্ৰত্যেকে বান্ধ খাই আছোঁ বিষয়ৰ সেই শিকলিডাল কিন্তু আমি অনুভৱ বা উপলব্ধি কৰা নাই তাতে কিছু সংখ্যকে বেছিকৈ নিজে নিজে বান্ধি লৈছে হয়নে মাটি 2 বিঘা কিনিলে আৰু 2 বিঘা কিনিও ৰ'ব হয় বোলে টকা ইমানখিনি ইনকাম হৈছে আৰু অলপ ইনকাম কৰোঁ হ'ব মানে কৰক নৱপ্ৰজন্মসকলে কৰক কিন্তু বুঢ়া বৃদ্ধৰ সময়ত ইমান ধন টকা পইচা লওঁ মায়াৰ লগত লাগি থকা প্ৰয়োজন নাই থাকিম কেইদিন যাবই লাগিব সময় হ'ল কোন সময়ত যাম ঠিকনা নাই গতিকে নামটো যাতে ভগৱন্তৰ নাম মুখত লৈ যাব পাৰোঁ হৃদয়ত ভগৱন্তৰ ৰূপ চিন্তা কৰিব পাৰোঁ এই ধ্যান ধাৰণাবোৰ আমাৰ লগত ৰাখিব লাগিব গতিকে এই বস্তুটো হ'ব লাগিব ভগৱন্তৰ সেই মায়াৰ বশৱৰ্তী গতিকে ভগৱন্তক যদি আমি সন্মুখত ৰাখোঁ হৃদয়ৰ মুখত লৈ থাকোঁ তেতিয়াহ'লে এনে মায়া আঁতৰি যাব সেইখিনি মূল সম্পত্তি বাকীবোৰ আমাৰ এইবোৰ হ'ল কি জানে খন্তেকীয়া তাতে কওঁ মাতে কওঁ বুলি কৈছে এ আছে এ নাই হয়নে বাৰু কিন্তু এই যে মনুষ্য জন্মটো পাইছোঁ দ্বিতীয়বাৰ আমি নাপাওঁ সেইকাৰণে কৈছে এনেভাৱে
আজি কপিল মহাপ্ৰভুৱে দেৱহূতিক দিয়াৰ জ্ঞান অনুসাৰে আমাক দিছে আজি দেৱহূতি মাতৃয়ে সেই সমস্ত কাৰ্য কৰি কৰ্ম কৰি দেখাইছে আমাক কৰিবলৈ শিকাইছে আহক এইখিনিতে আজি সেই গোপাল চৰণ দিজে অকণমান সভাখনলৈ উপদেশ আগবঢ়াইছে আহক আমি উপদেশখন শ্ৰৱণ কৰোঁ জয় কৃষ্ণ লহি পৰমানন্দ ঘুচিবে দেৱহূতি দেৱী যিটো কৰিলা নামৰ মহিমা শুনি সমস্তৰ পাৱে কৰো নমস্কাৰ ইটো দুখ সমীক মই শ্ৰী ভাগৱত শাস্ত্ৰ সৰ্ববেদ সাৰ আগময়ী পদ বন্ধে
কৰিলো প্ৰচাৰ আৰু মধ্যে মধ্যে দিলো উপদেশ যত সেই হব দুখ মোৰ ক্ষমিও যত যত কহিলো আপোনাৰ কাম সেই জ্ঞানী দুখ ক্ষমি বোলা ৰাম ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 জয় কৃষ্ণ। আজি আমাক গোপাল চৰণ দি যে এইখিনিতে সমস্ত জনলৈ উপদেশ প্ৰদান কৰিছে, সেই সভাসদৰ লোক সমস্তৰ তৃতীয় স্কন্ধৰ যি ভাগৱতৰ পদ, ইয়াক লাভ কৰি পৰম আনন্দ লাভ কৰিব পাৰিবা শ্ৰৱণ কীৰ্তনৰ মাধ্যমে। আৰু যিমানবোৰ আপদ আমাৰ প্ৰত্যেকৰ লগত আপদ বিপদ বুলি কোৱা যায় যে সমস্তবোৰ নাগ হৈ যাব। যদি আমি এই ভাগৱতৰ তৃতীয় স্কন্ধ কপিল দেৱহতী আখ্যানৰ সমস্ত যদি জ্ঞান আমি শ্ৰদ্ধাৰ সহকাৰে শ্ৰৱণ বা কীৰ্তন কৰোঁ, সেই কৈছে দেৱহূতি দেৱীয়ে যেনেভাৱে যি বৰ্ণনা কৰিল এই নামৰ মহিমা, ইয়াক সকলোজনে সাৱধানে শুনা। আৰু যে এই কলিযুগত অন্যবোৰ এৰি কেৱল অন্য ধান্দাবোৰ এৰি নামক আমি গলত বান্ধি ল'ব লাগিব। যে হৰি নাম আমি গলত আমাক বান্ধিবলৈ কৈছে। কেনেকৈ জানে? 100বাৰমান হৰি নাম লিখিলে গলত বান্ধিলেও কথা কোৱা নাই। তাৰমানে আমাৰ কণ্ঠলগ্ন কৰি হৰি নাম ৰাখিব লাগিব। খাওঁতে শুওঁতে উঠোঁতে বহোঁতে শয়নে সপোনে হাঁচিয়ে শেষতে উজোতে পিছলোতে কেৱল হৰি নামটো ওলাব লাগিব। আপোনালোকৰ ফালে ভাল কি চাগি? আমাৰ ফালে অকণমান দিগদাৰ। এয়া আমাৰ ফালে আয়েকে গৰাকীমান আছে, যদি ক'ৰবাত উজুতি পিছল খাই যায় আগতে কিবা এটা মাতি ল'ব, তাৰপিছতে ক'ব এই বুলি কৃষ্ণ কৃষ্ণ বুলি ক'ব। গতিকে এইবিলাক সাৱধান চাব আপোনালোকে। যিসকল মানুহে যিবোৰ কথা বেছিকৈ কয় জানি ল'ব তেওঁ সেই ভাৱতে বেছি ৰতি আছে। কিছুমান মানুহ চাব বিষয়ৰ কথা বেছি পাতে, বিষয়ৰ ৰতি। কিছুমানে বেয়া কথা কয়, বেয়া কামত ৰতি তেওঁ আছে। কিছুমানে কৃষ্ণ কথাই কয়, অৰ্থাৎ ভকতে কৃষ্ণৰ কথাই ক'ব। জানি ল'ব সেইজন ভকতে কৃষ্ণৰ বেটীয়েকে অন্য কথা নেভাবে। কৃষ্ণ আমাৰ অনেক অপৰাধ আমি জানিবলৈ পচন্দ কৰাই অনুচিত, কিন্তু ক'বলৈ বাধ্য হৈছোঁ। কৃষ্ণ প্ৰভু, ৰাতিপুৱা বিচনা পৰি থাকোঁতেই ইয়াত 3জন মহা পণ্ডিত গুৰুৱে নামভাগ আৰম্ভ কৰিলে। তেতিয়া মনলৈ আহিল যে আমি যদি এই সময়তে গৈ নাপাওঁ তেতিয়াহ'লে আমাক ভৎসনা কৰিব। গাটো ধুই গোসাঁই ঘৰত গৈ গোসাঁই ক'লোঁ যে হে প্ৰভু, আমি অপৰাধী, আমি যদি সমাজলৈ নাযাওঁ এই আহি যাব
অপমান গতিকে আপুনি থাকক আপোনাক এই থৈ মই নামঘৰলৈ আহিলোঁ এই কথাষাৰ কৈ এতিয়ালৈকে আৰু ঘৰলৈ যাবলৈ নাপালোঁ এতিয়াও লৈকে কৃষ্ণ প্ৰভু আমাৰ কিমান অপৰাধ হৈছে জয় কৃষ্ণ প্ৰভু আৰু কিবা আছে নেকি জয় কৃষ্ণ এইটো অপৰাধ নহয় এই যে প্ৰভুক আপুনি কৈ আহিলে প্ৰভুক আপুনি লগতে লৈ আহিলে আপোনাৰ লগত প্ৰভু আছে থকাৰ কাৰণে আপুনি ইয়াত আছে যদি প্ৰভু নাথাকিলহেঁতেন প্ৰভুৱে গম পাই গ'ল এই যে আপোনাৰ ইয়াত যে আছে আজি গুৰু গৃহৰ কৰ্মভাগ অকণমান ইফাল সিফাল হ'লে প্ৰভু কোনো অপৰাধ নহয় কাৰণ আপুনি ভগৱন্ত কৰ্মত আছে যদি বিষয় কৰ্মত থাকি ঘৰত থকা গুৰু গৃহৰ ভাগৰ যদি একো যত্নই লোৱা নাই সেইটোহে প্ৰভু অপৰাধ বুলি ভগৱন্তৰ প্ৰভুৱে শাস্ত্ৰ বেদে কৈছে এইটো অপৰাধ নহয় অপৰাধ কাক কয় যদি আপুনি বেলেগ কামলৈ যাব ওলাইছে দৌৰা দৌৰি ভগৱন্তৰ চৰণত কেৱল ধূপডালে জ্বলাই ঘোষা পাখি গাইছে দৌৰিছে তেতিয়া সেইটো অপৰাধ যেন লাগে বেদেও কৈছে কাৰণ আমি ভগৱন্তক যিকণ সময় দিব লাগে সেইকণ আমি দিবই লাগিব অৰ্থাৎ সন্ধিয়া হ'লে আমি 2 দণ্ড সময় দিব লাগিব 48 মিনিট সময় একে বান্ধা ঠিক তেনেভাৱে বাকী সময়খিনি আমি 2 দণ্ড অৰ্থাৎ 48 এঘণ্টা সময় দিবই লাগে মিনিমাম গুৰু কৰ্মখিনি কৰোঁতে আমি এঘণ্টা সময় এইটো নহয় যে গুৰু গৃহ পা পৰিষ্কাৰ কৰাৰ পৰা এঘণ্টা সেইটো নহয় যে পা পৰিষ্কাৰ কৰি সমস্ত যা যোগাৰ কৰি আসনলৈ বহাৰ পৰা ভগৱন্তৰ কাৰ্য কৰ্মখিনিত এঘণ্টা সময় আমাৰ মিনিমাম লাগে তাৰ ওপৰত আপোনালোক আমি যিমান দিব পাৰোঁ সেইটো যিমান নিজৰ ভাল বোলে অভাৰ ডিউটিও কৰিছোঁ এক্সট্ৰা ইনকাম এটা হ'ব নে প্ৰভু যদিহে অভাৰ ডিউটি নকৰে এই সদায় পোৱা ইনকামকেইটা পাই থাকিব গতিকে আমি ভগৱন্তৰ ওচৰত যিমান সময় দিম যেনেকৈ বাকী বিষয় কৰ্মত থকাসকলে বোলে নাইট ডিউটি বোলে 2 ঘণ্টা 3 ঘণ্টা মাৰি দিলে দিনটোৰ 12 ঘণ্টা কৰাৰ ডিউটি যিমান টকা সেই 2 ঘণ্টাতে পায় অভাৰ ডিউটি অৰ্থাৎ আমি যদি ভক্তসকলে ভগৱন্তক হিচাপতকৈ অলপ সময় বেছি দিওঁ সেইটো অভাৰ ডিউটি আমাৰ ধন বেংকত জমা হৈ আছে সেইটো কোন বেংকত জানে আমাৰ এটা একাউণ্টছ আছে প্ৰত্যেকৰ জীৱন নামৰ একাউণ্টছ সেই একাউণ্টছত জমা হ'ব এই আপোনালোকৰ SBI ক'ৰবাৰ কানাড়াত থকা ইয়াৰ একাউণ্টছত নহয় আমাৰ প্ৰত্যেকৰ জীৱন একাউণ্টছ এটা আছে সেই একাউণ্টছত সেই ভক্তি ধনকণ জমা হ'ব প্ৰভু আজি আপোনাৰ বহুত জমা হৈছে জয় কৃষ্ণ গম পাইছেনে বহুত জমা হৈ আছে কাৰণ সেয়া কৈছে ভগৱন্তৰ কৃপা অবিহনে প্ৰভু এইকণ আপোনাৰ সম্ভৱ নহয় বা আনজনো সম্ভৱ নহয় সেইকণ ভগৱন্তৰ কৃপা লাগিব এইকণ কৃপা পাবৰ কাৰণেতো সকলোৱে এনেভাৱে যত্ন লোৱা যায়